আপুনি লাভ কৰিব পাৰিব। আমাৰ দৈনন্দিন জীৱনত তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত জীৱৰ উপকাৰৰ কাৰণে যাতে আমি মন বুদ্ধি কায় অৰ্থ যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। চবতে ভগৱন্ত আছে। কুকুৰ চিগাৰিলে গদৰ ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা নহয়। গতিকে আপুনি পাৰিলে উপকাৰ কৰিব, কাকো হিংসা নকৰিব। কাক কৰিব? চবতে ভগৱান আছে, চবতে ভগৱান আছে। ভগৱানে কৈছে মোকেই হিংসা কৰিবা, মোকেই দুখ দিবা, মোকেই আঘাত দিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, মই আকৌ তোমাক ভালে ৰাখিব লাগে, নহ'ব। ভাগৱত শুনি এই বেয়াবিলাক ভক্তি বিনা আমি বৈকুণ্ঠৰ সুখ আৰু স্বৰ্গৰ ভোগৰ অধিকাৰী হ'ব নোৱাৰোঁ। স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি একতুল্য যাৰ হৰিত ভকতি। ঈশ্বৰত যাৰ ভক্তি থাকিব তিনিওটা বস্তু ইয়াতে উপভোগ কৰিব পাৰিব। স্বৰ্গতো নৰক দুখ কৃষ্ণ কথা বিনে, নৰকতো মুখ্য সুখ কৃষ্ণ কথা শুনে। মনত ৰাখিব কথাটো। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক মনত শান্তি প্ৰদান, স্থায়ী শান্তি প্ৰদান কৰিব নোৱাৰে। শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে, পৰিয়ালটো মিলা প্ৰীতিয়ে ৰাখিব নোৱাৰে। বহুত ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ থাকিব পাৰে, আপোনাৰ মনত শান্তি নাথাকিবও পাৰে, আপোনাৰ শৰীৰটো সুস্থ হৈ নাথাকিবও পাৰে, আপোনাৰ পাৰিবাৰিক জীৱনত মিলা প্ৰীতি নাথাকিবও পাৰে। গতিকে সেইকাৰণে এইবোৰ চব মিছা বুলি কৈছে। আন যত সবে মিছা ভক্তিৰ অভাৱে। গতিকে আপোনালোকক দিয়া ভগৱন্তৰ প্ৰতিভাখিনি আপোনালোকে আজিৰ দৰে সৎ কামত যাতে প্ৰয়োগ কৰিব পাৰে। ধন উপাৰ্জন কৰিলেই নহ'ব, প্ৰয়োগ কৰিব জানিব লাগিব। প্ৰয়োগ কৰিব নজনাৰ কাৰণে আজি বহু মানুহ আমাৰ সমাজত ধনৰ কাৰণে আনৰ হাতত জীৱনটো এৰিব লগা হৈছে। শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। ভগৱানে আমাক ধনটো কি কাৰণে দিছে? সৎ কাম কৰিবৰ কাৰণে আৰু জীৱনটো নিৰাপত্তাত ৰাখিবৰ কাৰণে। ধন থাকি যদি মই উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, ধন থাকি যদি মোৰ ঘৰতে চুৰ ডকাইতে মোক মাৰি থৈ যাব লগা হয়, সেই ধনৰ মূল্য ক'ত? সেইকাৰণে আমি কেনেকৈ ধন ঘটিব লাগে তাৰো নিয়ম ইয়াত বান্ধি আছে। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আদি হয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগে। অৰ্থ আৰ্জিবাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰি যদি আজিৰ দৰে সৎ কাম কৰিব নোৱাৰোঁ, সেইটো ধনৰ কোনো মূল্য নাই। কাৰণ দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য কৰি চাকৰি কৰি বহুত ধন সঞ্চয় কৰিব পাৰিব, বেংকত ফিক্সড ডিপজিট কৰিব পাৰিব। কিন্তু যিদিনাখন আপোনাৰ মোৰ দেহৰ পৰা আত্মা ওলাই যাব, আপুনি কৰি থৈ যোৱা ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। আপুনি খাব নাপায়। সেইকাৰণে গুৰুজনে আমাক কৈছে নিজ হস্তে অৰ্জি যদি উপযোগনাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে যি উপাৰ্জন কৰিছে জীয়াই থাকোঁতেই তাৰ কিবা এটা অংশ আজিৰ দৰে পবিত্ৰ কামত ব্যৱহাৰ কৰিবলৈ কৈছে। যিবা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবে সে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। আজি সেৱকীয়ে যথেষ্ট পইচা খৰচ কৰিছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। এই কথা নজনাৰ কাৰণে বহুত মানুহে সৎ কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয়? শাকত নেখায় লোন, পিটিকাত যায় 3 গুণ। আপুনি ধন থাকি যদি সৎ কাম নকৰে, আপোনাৰ বেয়া কামত ভগৱন্তে খৰচ কৰাই দিওঁ বুলি ভাগৱতত উল্লেখ আছে। ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপুনি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, আপুনি যদি ধনৰ ব্যৱহাৰ নাজানে আপুনি ঈশ্বৰৰ তাৰ পৰা শাস্তি পাবই। কেনেকৈ? নহি চুৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ ভূঞা ৰাজাই লয়। আপোনাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিয়ে। হা ধন বুলি পাছে কান্দে ৰাও বন্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি।
এই জন্মত ধন থাকি যদি প্ৰয়োগ কৰিব নাজানে সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব জীৱৰ মৃত্যু নাই জীৱৰ গতি আছে মনত ৰাখিব কথা জীৱৰ সংস্কাৰ আছে আমাৰ গতি আৰু সংস্কাৰটো কেনেকৈ হয় গীতাত কৈছে যেন জুকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো চেনি জুকৰ লগত তুলনা কৰিছে এটা চেনি জুকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল নতুন এটা বজাৰ পৰা অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধে ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহটো এৰি নতুন দেহলৈ যাব জীৱৰ গতি আছে হয় ঊৰ্ধ্বগতি নহয় অধোগতি এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াবনে তললৈ পঠিয়াব এইটো দায়িত্ব আপোনাৰ দেই আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব আপোনাক আনে গঢ়ি নিদিয়ে আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব আপোনাৰ সমাজখন আপুনি ভাল কৰিব আনে কৰিব নোৱাৰে আপোনাৰ দায়িত্ব সেইকাৰণে কৈছে মাধৱদেৱে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হুৱে নষ্ট হৰি ভজি আপোনাৰ কথাৰে ঈশ্বৰৰ ভক্তি কৰক তৰণৰ উপায় পাই যাব ভাগৱতত চব নিয়ম দি থৈ আছে সব নিয়ম বান্ধি থোৱা আছে গতিকে সেই নিয়মখিনি আমি যেতিয়ালৈকে নিজে শিকিব নোৱাৰিম ল'ৰা ছোৱালী শিকাব নোৱাৰিম ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে মনত ৰাখিব কথাটো 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে মানি চলিব পাৰে মহাপুৰুষ দুজনাৰ দিনৰ কেইবাজনো আটা পুৰুষে আয়ুস বহুৱাৰ দৰে আপোনালোকৰ আয়ুস বঢ়াব পাৰিব 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ আমি জানিব লাগিব দেই মনত ৰাখিব আপোনাৰ শৰীৰত বেমাৰ আহিব নোৱাৰে পোহৰ থকা ঠাইলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে নীতি সদাচাৰ থকা মানুহৰ শৰীৰলৈ সহজে বেমাৰ আহিব নোৱাৰে এই কথা ভাগৱতে কৈ দিছে 1 নম্বৰ কায়ৰ সদাচাৰ প্ৰাণ দান ৰক্ষণত ব্যৱহাৰ কৰিব বাক্যৰ সদাচাৰ আজি কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত শাহু এক বুৱাৰীকৰ মাজত মনোমালিন্য কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য কাৰোবাৰ দেউৰেক নবৌয়েকৰ মাজত মনোমালিন্য কিয় কথা ক'ব নজনাৰ কাৰণে মনত ৰাখিব এগৰাকী ভাৰ্যাই স্বামীক কেনেকৈ কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত স্বামীয়ে ভাৰ্যাক বেয়া পায় আৰু এজন স্বামীয়ে ভাৰ্যাক কেনেকৈ মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত ভাৰ্যাই স্বামীক বেয়া পায় এগৰাকী শাহুৱেকে বোৱাৰীয়েকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃৰ দৰে ভক্তিভাৱে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰী শাহুৱেকে বেয়া পায় বহুত দেউৰেকক নবৌয়েকে বেয়া পায় বহুত নবৌয়েকক দেউৰেকে পায় ইত্যাদি ইত্যাদি গণ্ডগোলটো ক'ত লাগিল কথা ক'ব নাজানে কথা ক'ব নাজানিলে আপুনি কেতিয়াও পৰিয়ালত মিলা প্ৰীতিৰে থাকিব নোৱাৰিব এই কথা ভাগৱতে কৈছে আমাৰ কথা কোৱাৰ ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব সত্য প্ৰিয় হিত আমি সদায় সঁচা কথা ক'ব লাগিব মনত ৰাখিব সঁচা কথা কোৱা মানুহে কালেও ভয় নকৰে মূৰ তুলি কথা কয় সাহসেৰে কথা কয় মিছা কথা কোৱা মানুহে তললে মূৰ কৰি থাকে ধৰা পৰা ভয় কৰে ঘৰখনৰ সঁচা কথা কোৱাজনলৈ বাকী মিছা কথা কোৱাবিলাকে ভয় কৰে সমাজত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে ভয় কৰে মনত ৰাখিব কথা আমাক ভাগৱতে নিয়ম বান্ধি দিছে কথা সদায় সঁচা ক'ব কিন্তু কওঁতে কি ক'ব লাগিব সত্যপ্ৰিয় হ'ব লাগিব দেই সঁচা কথা ক'লো বুলি অহংকাৰে ক'লে নহ'ব প্ৰিয় শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু হিত উপকাৰ কৰিব লাগিব আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ হ'ব লাগিব তেতিয়া আপুনি সুখ শান্তি বিচাৰিব নালাগে শান্তি আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি কৃষ্ণ কথা কয় শুনে গায় বন্ধু বান্ধৱ পালে যদি পাতে এতিয়া আপুনি আনন্দ বিচাৰিব নালাগে আনন্দ আপোনাৰ ঘৰলৈ বিচাৰি আহিব কপিলে আখ্যানতে কৈছে মূৰশুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় দেৱে তাক আৰু তিনি তাপে নচুৱায় আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱ পালে আমি ঈশ্বৰৰ কথা পাতিব লাগে ক'ব লাগে গাব লাগে শুনিব লাগে বছ আনন্দ নিজে আহিব কিন্তু আমাৰ এতিয়া কি হয় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বহু মানুহ আছে সৰহসংখ্যক মানুহে লগৰ বন্ধু বান্ধৱ পালে পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা পাতে আপুনি কৰা আলোচনাটোৱে যদি আনৰ অন্তৰত দুখ দিয়ে এই কথা পতা দুজনৰ কি হ'ব
যি পৰচৰ্চা কৰি আনক দুখ দিয়া কথা পাতি আছে তেওঁলোকক কি হ'ব? আমাৰ বেদে কৈছে পাপায় পৰপীড়নম। আপোনাৰ কথাই যদি আনক আঘাত দিয়ে, কাক আঘাত দিছে? চবতে ভগৱান আছে, চবতে আত্মা আছে। গতিকে আত্মাক আঘাত দি আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব। আনক দুখ পোৱা কথা কোৱাৰ লগে লগে পাপায় পৰপীড়নম, আপোনাৰ জীৱনলৈ পাপ আহি যাব। পাপ অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজে আহিব আৰু আয়ুস কাটি দিব। মনত ৰাখিব দেই, পৰচৰ্চা পৰনিন্দা কৰি আনক দুখ দিয়া স্বভাৱ যাৰ আছে আজি ইয়াতে এৰিব দেই। আপোনালোকে পৰৰ দুখ দিয়া পৰচৰ্চাৰ কথা পাতিব পাৰিব, কিন্তু আপোনাৰ আয়ুস কমি যাব আৰু দুখ দুৰ্গতি আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি বিচাৰিব নালাগে, আপোনাৰ নিজে ভগৱন্তই পঠাই দিব। এইটো হৈছে কথা কোৱাৰ নিয়ম, বাক্যৰ সদাচাৰ, গমন সদাচাৰ। আমাৰ ভৰিকেইটা ভগৱানে যাবলৈ দিছে, যাবলৈ দিলে বুলিয়ে অগম্যা গমন কৰিলে মোৰ ল'ৰা ছোৱালী পৰিয়ালৰ কোনো লোকে যাতে অগম্যা গমন কৰিব লগা নহয়, তাৰ প্ৰতি জ্যেষ্ঠসকলে দৃষ্টি ৰাখিব লাগিব। এইটো আমাৰ দায়িত্ব। মোৰ ঘৰখনৰ ল'ৰা ছোৱালীকেইটাক সুন্দৰকৈ ৰাখিব পৰাটো, নিৰোগীকৈ ৰাখিব পৰাৰ কাৰণে, আনন্দত ৰাখিব পৰা দায়িত্বটো আপোনালোকৰ। ভাগৱত শুনা যিসকল সচেতন ব্যক্তি তেওঁলোকৰ দায়িত্ব। নশুনা নহাসকলক আপুনি এই নিয়মখিনি ক'বই লাগিব। গতিকে আমাৰ গমন কলৈ যাব লাগে কলৈ যাব নালাগে ভাগৱতত নিয়ম বান্ধি দিছে। প্ৰথম স্কন্ধ ভাগৱততে প্ৰথম আমাৰ 4 ঠাইলৈ যাব নালাগে বুলি ভাগৱতে সিদ্ধান্ত দিছে। প্ৰথম কোনকেইটা ঠাইলৈ যাব নালাগে? য'ত কলি থাকে। কলি থকা ঠাইলৈ আমাৰ এই ভৰি দুখন যাব নালাগে। কলিত ক'ত ঠাই দিছে? নিৰ্পতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো পঞ্চগয়াত। এই 4টা ঠাইলৈ যাব নালাগে দেই। মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। প্ৰথম আমি এই 4টা জেগালৈ যাব নালাগে। গ'লেই আপোনাক কলিয়ে পাব, কলিয়ে পালে আপোনাৰ দুৰ্গতি আহি যাব। মনত ৰাখিব। দ্বিতীয়টাত বান্ধি দিছে অন্য দেৱ নকৰিবা সেও 1খন বেৰ, গৃহ নপশিবা তাৰ 2খন বেৰ, মূৰ্তিকো নাচাইবা 3খন বেৰ, প্ৰসাদো নাখাইবা 4খন বেৰ। ভক্তি হইব বেবিচাৰ। আপুনি নিজক ৰাখে মাৰে আপোনাৰ কথা। আপুনি আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে, চেহেৰা ধুনীয়াকৈও ৰাখিব পাৰে, কমাবও পাৰে। মহাপুৰুষ দুজনাৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনি তেওঁলোকৰ এটা স্বভাৱ আছিলে কি? গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰাম আটা 140 বছৰ, মথুৰা দাস আটা 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা আমাক প্ৰত্যেককে ভগৱন্তই 100 বছৰহে দি পঠিয়াইছে। তৎসত্বেও আজি আমাৰ সৰহসংখ্যক আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে। কিয়? ভাগৱতৰ নিয়ম নাজানে, সদাচাৰ নাজানে। সদাচাৰ নিয়মবিহীন আপুনি কেতিয়াও আয়ুস বঢ়াব নোৱাৰিব, স্বাস্থ্য সুন্দৰ কৰি ৰাখিব নোৱাৰিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতৰ ব্যৱস্থাটো প্ৰত্যেকখন ঘৰতে আপোনালোকে ল'ৰা ছোৱালীৰ জন্মদিনত হওক, গুৰুগৃহ প্ৰতিষ্ঠা দিৱস হওক, ঘৰ প্ৰতিষ্ঠা দিৱস হওক, বাৰ্ষিক সেৱা হওক, পাতক। আপোনালোকে জীয়াই থকা কালত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, আপুনিও পৰীক্ষিতৰ দৰে গতি পাব। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ শুনাৰ কাৰণে গতি পালে, আপুনি মই পাম নে নাপাম? এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব দেই। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে সংস্কাৰ আনে, মনত ৰাখিব। আপুনি অকল ভাগৱত শুনি থাকিলেই নহ'ব, পঢ়ি থাকিলেই নহ'ব, উপলব্ধি কৰিব লাগিব। প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে ভগৱানে আমাক প্ৰত্যেককে প্ৰতিভা দিছে, কিন্তু প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ কৈছে। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ কৈছে। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ কৈছে। ধৰ্ম ৰক্ষতি ৰক্ষিত। আপোনালোকক ভগৱানে দি পঠিওৱা প্ৰতিভাটো যদি আপোনালোকে প্ৰয়োগ কৰিব জানি পেলাই যদি ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰে, ধৰ্মই আপোনালোকক ৰক্ষণাবেক্ষণ দিব। আমাক প্ৰয়োগ নীতি কেনেকৈ হ'ব লাগে? দাৰ্শনিক পণ্ডিতে কৈছে যে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হাইয়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে,
যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত হবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা হবে যাই অস্ত প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সব জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ ডাঙৰ খোজ একো প্ৰাণীৰ নাই পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব এমএলএ মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব আপোনালোকৰ এইখন গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব দুখীয়া মানুহজনো কৃষ্ণতে কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় আপুনি ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰক কৃষ্ণ যেতিয়া থাকিব আনন্দ থাকিব কৃষ্ণক আপুনি বিচাৰিব নালাগে কৃষ্ণহে আপোনাৰ ঘৰ বিচাৰে ভাগৱতে কৈছে মনত ৰাখিব কথাটো ভাগৱতৰ নিয়ম মানি দিছে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ নিজে আহিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি যিখন ঘৰত কৃষ্ণ থাকিব পৰিয়ালটো আনন্দত থাকিব মিলা প্ৰীতিত থাকিব মৰম চেনেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আজি তাৰিখলৈকে যিখন ঘৰত গুৰুগৃহ নাই বা উপাসনা ঠাই নাই সেইখন ঘৰলৈ কোন আহিব ভাগৱতে নিয়ম মানি দিছে শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব অসুবিলাক আহি যাব কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব গুণগতভাৱে আহিব আপোনালোকৰ এই বনাই পথলিয়াল গাঁৱৰ এনেকুৱা গৃহস্থী আছে কথা ক'বই নোৱাৰি টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰি লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰি ঠেহ পেচ লাগি 3 দিন মানলে চকু পানী উলিয়াই ভাত পানী নাখায় তেনেকুৱা স্বভাৱৰ পৰিয়াল যিখন ঘৰত আছে সেইখন অসুৰ থকা পৰিয়াল এতিয়া সেই অসুৰখিনিক যেতিয়ালৈকে আপুনি বাহিৰ কৰি দিব নোৱাৰিব মাৰিব নোৱাৰিব সেইখন ঘৰত এতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব এই কথা ভাগৱতে কৈ আছে গুৰুজনাৰ দিনৰ এজন আটা পুৰুষে এই বিষয়ে কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভগতি পায় গতিকে ব্ৰহ্মাক মাৰিবা ৰজগুণ মাৰিব লাগিব মাৰা মানে সংস্কাৰ আপুনি ৰজগুণৰ মানুহ হ'লে কেতিয়াও শান্তি নাপায় ৰুদ্ৰক মাৰিবা তমগুণ মাৰিব লাগিব খঙাল মানুহে কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে বিষ্ণুক মাৰিবা শতগুণকো মাৰিব লাগিব তেতিয়াহে আপোনাৰ মহা মহা মহন্ত মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই বেয়া গুণবিলাকক মৰিয়াই খেদিব লাগিব অৰ্থাৎ আপুনি পৰচৰ্চা পৰনিন্দা কৰিব নালাগিব লগ বন্ধু পালে যেতিয়া আপুনি পৰৰ কথা পৰিৱৰ্তে ঈশ্বৰৰ কথা পাতিব সেই গুণটোৱে আহাৰ খাবলৈ নাপায় সেইখন ঘৰৰ পৰা ওলাই গুচি যাওক ইয়াৰ তাত থাকিলে আৰু নহ'ব দেই বছ মনত ৰাখিব দেই আহাৰ নিদিব আপুনি বেয়া স্বভাৱক কেতিয়াও আহাৰ নিদিব বেয়া স্বভাৱক যদি আহাৰ দি থাকে সি শক্তি সবল হৈ থাকিব সি শক্তি পাব পালে মানে তাৰ ক্ষমতাটো বা কাৰ্যকৰী শক্তিটো বাঢ়ি গৈ থাকিব সি মানুহ লগ পালে পৰচৰ্চা পৰনিন্দাত লাগি যাব মনত ৰাখিব কথাটো গতিকে আমি সেই বেয়া গুণবিলাকক প্ৰশ্ৰয় দিব নালাগিব বুজা নাই গতিকে এই তথ্যবিলাক আমাক ভাগৱতৰ মাজেদি দি আছে এতিয়া কপিল প্ৰভুৱে ভাগৱতৰ এই তৃতীয় স্কন্ধৰ ভক্তি যুগৰ মাজেদি মাকক কোৱাৰ চলৰে আমাক কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম গতিকে কেৱল মাত্ৰ মাকক বেছ কৰি লৈছে কথাবিলাক কিন্তু আমাৰ কাৰণে কৈ আছে আমি ইয়াৰ পৰা সেই তথ্যখিনি সংগ্ৰহ কৰি আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনত আমি প্ৰয়োগ কৰিব লাগিব আপুনি ভাগৱতৰ নীতি যদি প্ৰয়োগ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিব গতিকে এই 8 প্ৰকাৰ সদাচাৰৰ ভিতৰত মই ক'লেকে ক'লো কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ 4 নম্বৰ আমি প্ৰত্যেকেই প্ৰস্ৰাৱ পায়খানা কৰি গা পা ধোৱা নিয়মটো আমাৰ প্ৰত্যেকৰ থাকিব লাগিব তেতিয়া শৰীৰটো প্ৰস্তুত হয় তাৰমানে বেয়া গুণবিলাক ৰুমৰ মানে গুৰিয়ে গুৰিয়ে সোমাই আহে তাক আমি মাটি পানী লৈ ধুই গা পা ধুই পৰিষ্কাৰ কৰিব লাগে কিন্তু গুৰুজনাৰ দৰ্শন যে আপুনি গাটো ধুই পেলাই বাহিৰটো শুদ্ধ কৰিলেই নহ'ব আপুনি ভিতৰটোও শুদ্ধ কৰিব লাগিব আপোনাৰ মনটোৱে যদি অপবিত্ৰ হৈ থাকে আপুনি যিমান পবিত্ৰতা নাথাকক আপুনি কেতিয়াও মানে সুস্থ শৰীৰৰ মানুহ হ'ব নোৱাৰিব যাৰ মনটো ভাল নাই সি যিমান ঘিউ মৌ খাওক সি শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে তাৰ হাড়লৈকে শুকাই যাব বুলি কৈছে যাৰ মনত শান্তি নাই বাইবেলত চলোমনে কৈছে মেৰি হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ৰাইট দ্য বোন
যাৰ অন্তৰত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, পৰমায়ুস বঢ়াই দিব, কমনীয়তা বঢ়াই দিব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। এতিয়া মনটো আনন্দত ৰাখিবলৈ হ'লে কপিলে মাকক কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মত বিনে চিত্ৰ আনন্দ দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলে। বাছ আনন্দ নিজে আহিব, আপুনি বিচাৰিব নালাগে, মাত্ৰ অভ্যাস কৰক। ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আপোনাৰ বংশৰ পৰিয়ালৰ সকলোকে ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম ক'বলৈ অভ্যাস কৰক। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the day. আজি যে আমি ভাগৱত শুনিবলৈ আহিলো, এইটো আমাক কোনদিনা সহায় কৰিব? অৰ্জুনক কৈছে, জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম, তম তমেই বৈতি কৌন্তেয় সেদাত ভাৱ ভাবিত। তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ধাৰণ কৰিব লাগিব। আমি কেনেকৈ যাব লাগিব? মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলেবৰ। মৰিবৰ সময়ত যি ভাৱ লৈ যাব সেই কলেবৰটো ধাৰণ কৰিব। আমাৰ মৰিবৰ সময়ত কেনেকৈ যাব লাগে? মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি স্বৰূপ। আমাৰ ল'ৰা ছোৱালীক আমি মুক্তিৰ পথটো দি থৈ যাব লাগিব। তেওঁলোকক ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ পৰিৱেশ দিব লাগিব। গতিকে গীতাত কৈছে, মূৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল, লোকে সুমৰ আঐ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আঐ বাপু বুলি। কোনোদিন যদি আপুনি ভকতৰ সংগলৈ নাহে, কোনোজন ঈশ্বৰৰ কথা এটা নকয়, সেইটো জীৱক মৰিবৰ সময়ত কৃষ্ণ বুলি কোৱা বুলি ক'লে ক'ব নোৱাৰিব। যাৰ কাৰণে চতুৰ্থ স্কন্ধ ভাগৱতত আমাৰ গুৰুজনে দেখুৱাই থৈ গৈছে যে পুৰঞ্জন নামৰ ৰজাজনে মৰিবৰ সময়ত ঈশ্বৰৰ নাম লৈ ভগৱন্তৰ ৰূপটো হৃদয়ত চিন্তা কৰিব লাগিছিলে, কিন্তু তেওঁ কি কৰিলে? মৰিবৰ সময়ত ভগৱন্তৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে, ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত। মৰিবৰ সময়ত তিৰোতাৰ নাম লৈ মৰাৰ কাৰণে, তিৰোতাৰ ৰূপটো চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব। আপোনালোকৰ কাৰোবাৰ সাল সলনি হ'বলৈ মন থাকিলে সেই পালি খাব লাগিব দেই, নাই? জ্বৰ ভৰতে মানে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ল। মহাপুৰুষ মাধৱদেৱে তাৰ এটা বিজ্ঞানসন্মত তথ্য আমাক দিছে। ক'ত? ভক্তি ৰত্নাৱলী। কি বুলি কৈছে? যে বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি তাৰ বাঁহত সোমাই দিয়ে, সোমাই মুখৰ আগত কোনকোনাই থাকে, আৰু ভিতৰত পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব, ই এতিয়া মোক খাব বুলি ভয়তে পেপুৱা লাগি থাকে। যেন বাঘ পৰুৱা ধৰিয়া পোকা যত, নামাৰি জীয়ন্তে আনি থয় বাসত, বাঘ পৰুৱাকো পোকে চিন্তিয়া ভয়ত, তাহাৰ স্বৰূপ পাই সেহি শৰীৰত। ৰাতিয়ে দিনে চিন্তা কৰি থাকোঁতে থাকোঁতে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হয়। এহি মতে জীৱা যাক চিন্তিয়া থাকয়, তাহাৰ স্বৰূপ সিটো অৱশ্যে পাব। এই ধৰণে আমি যোনে যিটো চিন্তা কৰি থাকিম, সেই চিন্তাৰ অনুকূল জন্মটো আমি ধাৰণ কৰিব লাগিব। সেইকাৰণে আপোনালোকে কিছুমান চিন্তাৰ পৰা নিজক বচাব লাগিব দেই। এতিয়া আমাৰ